ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল। তো বন্ধুসকল টাইম হৈছে 9:18 মাৰ্কেট অ'পেন হোৱা 3 মিনিট হৈ গ'ল। তো দেখিব মাৰ্কেট অকণমান গেপ আপ অ'পেনিং দিছে আৰু কালি দেখিব বন্ধুসকল আমাৰ ষ্টপ লছ মাৰ্কেটে হিট কৰিয়ে মাৰ্কেট কণ্টিনিউ এটা বহুত ষ্ট্ৰং ডাউন মুভমেণ্ট দিলে। তো গতিকে আজি আমি অকণমান ট্ৰাই কৰিম যাতে আমাৰ এণ্ট্ৰিটো ভাল হয়, কাৰণ কালি আমাৰ এণ্ট্ৰিটো বেয়া হৈছিলে, নহ'লে আমি এটা কালি ভাল প্ৰফিট বুক কৰিব পাৰিলোহেঁতেন। মাৰ্কেট দেখিব গেপ আপ অ'পেনিং দি কণ্টিনিউ তলত মোমেণ্টাম দি আছে। চাওক বন্ধুসকল, গেপ আপটো যদি অলপ কম হ'লহেঁতেন, ধৰি লওক এইটো এটা আমি যিখিনি বায়ে থাকে আমি কওঁ যে ক্লজিং প্ৰাইচটো এটা ছাপৰ্ট ৰেজিষ্টেঞ্চৰ কাম কৰে, লগত 55,000 লেভেলটো কি কৰে ছাপৰ্টৰ কাম কৰে। গতিকে ইয়াতে ষ্টপ লছ থাকিব। যদি গেপ ডাউনটো অকণমান তলত হ'লহেঁতেন তেতিয়াহ'লে আমি ইহঁতক কি কৰিব পাৰিলোহেঁতেন, টাৰ্গেট কৰিব পাৰিলোহেঁতেন। এতিয়া যিটো গেপ আপটো ওপৰত হৈ গ'ল, তো ডাইৰেক্টলি ইমান দূৰত হৈ গ'লে টাৰ্গেট কৰা দিগদাৰ হয়। গতিকে এতিয়া আমি ট্ৰাই কৰিম। এতিয়া মাৰ্কেট দেখিব কণ্টিনিউ তলত আহি আছে। যদি ইয়াতে আহি যদি ধৰক ইয়াতে ক'ৰবাত হোল্ড কৰি থাকে তেতিয়া কি হ'ব, আৰু বহুতে বাই কৰিব ট্ৰাই কৰিব ছাপৰ্ট লেভেল দেখি। তেতিয়া আমি চেল কৰিম, তেতিয়া হয়তো আমি এটা তলৰ মুভমেণ্ট পাই যাব লাগে। তো আমি এতিয়া ৱেইট কৰিম, মাৰ্কেটক অকণমান তললৈকে আহিব দিওঁ। তলত যদি আহি হোল্ড কৰে তেতিয়াহ'লে আমি পুটৰ ফালে যাব পাৰোঁ। আৰু যদি মাৰ্কেট ধৰি লওক কণ্টিনিউ যদি আহি চব ব্ৰেকডাউন দি দিয়ে তেতিয়া এটা চেলাৰ্ছ আহিব। চেলাৰ্ছ আহিলে আমি কি কৰিম, কলো অপশ্যন আমি বাই কৰিব পাৰোঁ। এতিয়া আমি ৱেইট কৰিম যে ক্লজিং প্ৰাইজৰ ওচৰত এইখিনি লেভেলত মাৰ্কেটে কেনেকুৱা বিহেভিয়াৰ দেখে। যদি হোল্ড কৰাৰ নিচিনা দেখায় গ্ৰীণ কেণ্ডেল, তেতিয়া আমি চেল কৰিব ট্ৰাই কৰিম। তো বন্ধুসকল টাইম হৈছে 9:22 আৰু আমি এটা পুট অপশ্যনৰ ফালে ট্ৰেড লৈছোঁ, কাৰণ মাৰ্কেটত যিটো আমি ৰিট্ৰেচমেণ্ট ভাবি আছোঁ ৰিট্ৰেচমেণ্ট দিয়া নাই আৰু মাৰ্কেট দিব ক্লজিং প্ৰাইজৰ ওচৰত আহি গ'ল। এতিয়া আমি এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেটে কি কৰিব, এই ক্লজিং প্ৰাইচটো ব্ৰেকডাউন দিব। এক ছেকেণ্ড। এতিয়া আমি এক্সপেক্টেশ্যন ৰাখিম যে মাৰ্কেটে এই ক্লজিং প্ৰাইচটো ব্ৰেকডাউন দিব। ক্লজিং প্ৰাইচটো যদি ব্ৰেকডাউন দিয়ে আমাৰ টাৰ্গেট হিট হ'ব। লগতে যিটো 55,000 লেভেলটো আছে ইয়াৰ যদি ব্ৰেকডাউন দিয়ে আমাৰ টাৰ্গেট পোৱাৰ চান্সেছ থাকিব। আমি এতিয়া প্ৰিমিয়াম চাৰ্টখন উলিয়াই লওঁ। তো বন্ধুসকল আমাৰ ষ্টপ লছো ৰেডি আছে। মাৰ্কেট অকণমান প্ৰফিট দেখালে 500-600 টকা, এতিয়া আমাৰ 500 টকা লছ চলি আছে। ঠিক আছে বন্ধুসকল, আমি ষ্টপ লছ লৈ ৰেডি হৈ আছোঁ। আমি এতিয়া ৱেইট কৰিম। তো বন্ধুসকল টাইম হৈছে 9:28 আৰু দেখিব আমাৰ পটককৈ 1415 টকা লছ দেখাইছিলে। আকৌ এতিয়া দেখিব লছটো গৈ আমাৰ এতিয়া 1800 টকা 1700 টকা প্ৰফিটৰলৈকে আহি গৈছে। মাৰ্কেট আমি এবাৰ চাৰ্টখন চাই লওঁ। তো দেখিব এটা ভাল ৰেড কেণ্ডেল বনাইছিলে, কিন্তু আকৌ উইক বনাই ওপৰৰ ফালে যাব ট্ৰাই কৰিছে। তো আমাৰ কাৰণে এইটো এটা ভালে প্ৰাইজ একশ্যন হয় বন্ধুসকল, কাৰণ মাৰ্কেট কি কৰিছে ক্লজিং প্ৰাইজৰ ওপৰত ছাপৰ্ট ল'ব ট্ৰাই কৰিছে। এনেকুৱা ধৰণৰ কেণ্ডেল থকা যদি মানে হেমাৰ টাইপৰ কেণ্ডেল দেখি পায়, তো বহুতে কি কৰিব, এইবিলাক লেভেলত বাই কৰিব ট্ৰাই কৰিব। বাই কৰিলে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব, তলত থাকিব। তো আমাৰ কাৰণে এইটো পজিটিভে। তো বন্ধুসকল দেখিব আমাৰ বাৰে বাৰে 20 পইণ্ট 25 পইণ্ট প্ৰফিট দেখায়, আকৌ লগে লগ প্ৰফিটটো নাইকিয়া হৈ যায় এটা কেণ্ডেলতে। এটা কেণ্ডেলতে 20+ প্ৰফিট দেখায়, 25 পইণ্টছমান প্ৰফিট দেখায়। আকৌ এটা কেণ্ডেলতে কি হয়, মাৰ্কেটে ৰিজেকশ্যন লৈ আছে। বন্ধুসকল টাইম হৈছে 9:58। মাৰ্কেট বাৰে বাৰে ট্ৰাই কৰে ব্ৰেক ইভিনলৈকে আহিব পাৰে। তো আৰু লগালগ দেখিব 50% লছৰ 50% আমাৰ চলিয়ে আছে। আমাৰ থাকিব 4,900 ষ্টপ লছ। মাৰ্কেটৰ যিটো প্ৰাইজ একশ্যন মোৰ মতে লাগিছে মাৰ্কেটটো ধৰক তললৈকে আহিব লাগে, কিন্তু কালিৰ নিচিনাকৈ যদি আমাৰ ষ্টপ লছ হিট কৰে, কালিও দেখিব আমি যেনেকৈ কৈছিলোঁ মাৰ্কেট তললৈকে আহিব লাগে, মাৰ্কেট দেখিব তললৈকে আহিলে, বহুত তললৈকে আহিলে যিমান এক্সপেক্ট কৰিছিলোঁ। তো আমাৰ যিটো ষ্টপ লছ এইটো কেণ্ডেলত আমাৰ ষ্টপ লছ হিট কৰিলে, হিট কৰি মাৰ্কেট দেখিব কিমান তলত আহিলে। তো আজিও যদি তেনেকুৱা হয় তো অলপ বেডলাকে হ'ব। বেডলাক নহয়, তো আমাৰ হয়তো এণ্ট্ৰিটো অলপ খেলি মেলি হৈ আছে। তো আমি এণ্ট্ৰিটো অকণমান কাৰেক্ট কৰিব ট্ৰাই কৰিব লাগিব। বন্ধুসকল ফাইনেলি এটা ভাল ষ্ট্ৰং গ্ৰীণ কেণ্ডেল এটা বনাই আছে, উইক নথকা। গতিকে এই গ্ৰীণ কেণ্ডেলটো যদি কণ্টিনিউ কৰে তো আমি এটলিষ্ট লছৰ পৰা প্ৰফিটলৈকে আহি যাম। আৰু মাৰ্কেটো দেখিব ভালে এতিয়া এটা প্ৰাইজ একশ্যন বনাই আছে, তললৈকে অহাৰ প্ৰাইজ একশ্যন এইটো। তো মাৰ্কেটে প্ৰিমিয়ামৰ চাৰ্টত যদি চাবলৈ যায় এই লেভেলটো এটা পূৰা ৰেজিষ্টেঞ্চৰ কাম কৰি আছে। বাৰে বাৰে এই লেভেলটোলৈকে মাৰ্কেট আহে আৰু মাৰ্কেট কি কৰে, ৰিভাৰ্চেল দি দিয়ে। এবাৰ দেখিব একজেক্টলি এটা ভাল ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই আছিলে, মোক লাগিছিলে এইটো কণ্টিনিউ কৰিব, আমাৰ এটলিষ্ট প্ৰফিটৰলৈকে আহি যাম গ্ৰীণত। কিন্তু দেখিব একজেক্টলি এই লেভেলটোৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দি আছে। তো আমি এক্সপেক্ট কৰিম যে এই ৰেজিষ্টেঞ্চ লাইনডাল
ব্ৰেকআউট দি অলপ ক্লজিং দিব, তেতিয়া অলপ মাৰ্কেটত অলপ কণ্টিনিউ কৰিব পাৰে প্ৰিমিয়াম চাৰ্টৰ যিখন আমি এনালাইচিছ কৰিছোঁ তাৰ মতে। আৰু এনেতো যিটো আমাৰ স্পটৰ চাৰ্টখন বাৰু ভালে দেখাই আছে, যিটো প্ৰাইজ একশ্যন বনাই আছে সেইটো প্ৰাইজ একশ্যন চাওক, তললৈকে অহাৰে প্ৰাইজ একশ্যন বন্ধকল দেখিব। যেনেকৈ কৈ আছিলোঁ এটা ৰেজিষ্টেঞ্চৰ কাম কৰি আছিলে, তো দেখিব ইয়াতে বহুতে চাগে ষ্টপ লছ দিছিলে, প্ৰিমিয়াম চাৰ্টত চাইও বহুতে ষ্টপ লছ দিয়ে। তো যিবিলাকে ষ্টপ লছ দিছিলে তেওঁলোকৰ দেখিব ষ্টপ লছবিলাক হিট কৰাৰ কাৰণে এটা কুইক মমেণ্টাম কেণ্ডেলটো ছেকেণ্ডৰ ভিতৰতে বনাই দিছিলে। তো এইবিলাক ষ্টপ লছ হাণ্টিঙৰো দেখিব। কিছুমানে যদি প্ৰিমিয়াম, যেনেকৈ মই প্ৰিমিয়াম চাৰ্টত চাই, মই বাৰু এনালাইচিছটো স্পটৰ চাৰ্টতে কৰোঁ, প্ৰিমিয়াম চাৰ্টখন মই জাষ্ট চাওঁ PNLটো চাবৰ কাৰণে আৰু ষ্টপ লছটো চাবৰ কাৰণে। কিন্তু দেখিব আমি যেনেকৈ কৈছিলোঁ এটা আমাক ব্ৰেকআউট লাগে, তো ব্ৰেকআউট ফাইনেলি দিলে, তেতিয়া খালি আমি কেণ্ডেল ক্লজিংটোলৈকে ৱেইট কৰিব লাগিব। কেণ্ডেল ক্লজিঙলৈকে আৰু 15 ছেকেণ্ড সময় আছে। এই 15 ছেকেণ্ডত যদি আকৌ মাৰ্কেট যদি তলত আহি যায় দীঘলীয়া উইক বনাই, আমাৰ কাৰণে প্ৰব্লেম কৰিব পাৰে। তো আমি এক্সপেক্ট কৰিম মাৰ্কেট ইয়াতেই ক'ৰবাত ক্লজিং দিব আৰু কণ্টিনিউ কৰিব মোমেণ্টামটো। তো দেখিব এটা ভাল হ'ল আমাৰ কেণ্ডেলটো এটলিষ্ট ক্লজিং দিছে আমাৰ যিটো আমি ৰেজিষ্টেঞ্চ ড্ৰ কৰিছিলোঁ তাৰ ওপৰতে। তো ফাইনেলি আমি ভাল লছৰ পৰা ক'বলৈ গ'লে লছ আমি দেখিছিলোঁ হায়েষ্ট 38 পইণ্টছ, মানে ধৰি লওক 2700 মান আমি লছ দেখিছিলোঁ। 2700 লছৰ পৰা আমি এতিয়া ব্ৰেক ইভেনত চলি আছোঁ। যিমানে ক্লজিং প্ৰাইজৰ ওচৰত আহিব তেতিয়া মাৰ্কেটত এতিয়া বায়াৰ্ছ আহিব ট্ৰাই কৰিব। এই গ্ৰীণ কেণ্ডেলবিলাক আমাৰ কাৰণে ভালে হয়, তাৰমানে ইয়াতে গ্ৰীণ কেণ্ডেল দেখি কি কৰিব, বাই কৰিব ট্ৰাই কৰিব বায়াৰ্ছবিলাকে। আৰু তেওঁলোকে ষ্টপ লছ কি ৰাখিব, ক্লজিং প্ৰাইজৰ তলত বা এই গ্ৰীণ কেণ্ডেলৰ তলত বা এই চুইংটোৰ তলতো বহুতে ৰাখিব, যিবিলাকে অলপ ভাল ষ্টপ লছ ৰাখে, ডাঙৰ ষ্টপ লছ ৰাখে। তো বন্ধুসকল আপোনালোকে যদি কেণ্ডেলবিলাক চাই, ইয়াতে আপুনি ভাবকচোন এইটো এটা ছাপৰ্ট লেভেল হয়, প্ৰিভিয়াছ ডে ক্লজিং, লগতে আমাৰ 55,000 লেভেল আছে। ইমান ধুনীয়া গ্ৰীণ কেণ্ডেল দেখি ইয়াতে চেলাৰ্ছে চেল কৰিব জানো? অভিয়াছলি নকৰে। ইয়াতে কি কৰিব, চবে বাই কৰিব। বহুতে হয়তো ইয়াতে বাই কৰিলে অলৰেডি, বহুতে কেণ্ডেলটো ৰানিং কেণ্ডেলতে বাই কৰিব, বহুতে ধৰক এই কেণ্ডেলৰ ক্লজিঙত বাই কৰিব যে অ'কে ইমান ধুনীয়া গ্ৰীণ কেণ্ডেল বনাইছে ছাপৰ্টৰ ওচৰৰ পৰা, গতিকে আমি ইয়াতে বাই কৰোঁ। বহুতে ইয়াতে বাই কৰিব, তেওঁলোকৰ ষ্টপ লছ থাকিব ইয়াতে। যোনে ধৰক ইয়াতে বাই কৰিছিলে তেওঁলোকে ষ্টপ লছ ৰাখিব ধৰি লওক ইয়াৰ তলত, কিছুমানে ধৰি লওক ইয়াৰ তলত ৰাখিব। গতিকে যদিও কেণ্ডেলটো বহুত ষ্ট্ৰং বনাইছে আৰু আমাৰ প্ৰফিট নাইকিয়া হৈ গ'ল, তো ইয়াৰ পৰা হাই চান্সেছ আছে মাৰ্কেট কি কৰিব, তললৈকে আহিব। তো বন্ধুসকল দেখিব ফাইনেলি আমাৰ যিটো ৰেজিষ্টেঞ্চ লেভেল আমি ড্ৰ কৰিছিলোঁ ধুনীয়াকৈ ব্ৰেকআউট দিছে। তাৰমানে মাৰ্কেট দেখিব কেণ্ডেলটো চাওক কিমানে ষ্ট্ৰং, তাৰমানে ইয়াতে ষ্টপ লছ হিট হৈছে বহুতৰে। ষ্টপ লছ হিট হ'লে এনেকুৱা ষ্ট্ৰং কেণ্ডেল বনায়। আৰু যদি আমি বেংক নিফটিটো চাব যাওঁ, দেখিব এতিয়া বেংক নিফটিৰ যিটো কিছুমানেতো প্ৰিমিয়ামত ষ্টপ লছ ৰাখিছে, কিছুমানে হয়তো চাৰ্টখন চাই ষ্টপ লছ ৰাখিছে। গতিকে ইয়াৰ এইবিলাক ষ্টপ লছো এতিয়া মাৰ্কেটে হিট কৰিব, তললৈকে অহাৰ চান্সেছ বহুতে হাই। তো বন্ধুসকল আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত আহিছে আৰু ধৰি লওক আমাক 1200 টকামান লাগে। 53 পইণ্টছ আমি দেখিছোঁ, 53 মানে আমাক ধৰি লওক আৰু 15-16 পইণ্ট। তো আমি ৰেডি থাকিম এক্সিট কৰিব। এতিয়া মাৰ্কেট আমি চাওঁ, দেখিব ষ্ট্ৰং ৰেড কেণ্ডেল বনাইছে, আমি যেনেকৈ ভাবিছিলোঁ তেনেকৈ কেণ্ডেল বনাই আছে। আৰু বন্ধুসকল এনেকুৱা নহয় যে আমাৰ 50 পইণ্টছ প্লাছত আমাৰ চলি আছে বা 40+ পইণ্টত আমাৰ চলি আছে, গতিকে আমাৰ টাৰ্গেট দিবই, এনেকুৱা নহয়। হয়, টাৰ্গেট বুক কৰিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ, কাৰণ মাৰ্কেটে যদি ধৰক ক্লজিং প্ৰাইজৰ ওচৰতে কুইক যদি ৰেড কেণ্ডেল বনাই দিয়ে ষ্ট্ৰং, তেতিয়া মাৰ্কেটত ভাল স্পাইক আহিলে আমি ওলাই যাম। কিন্তু আমি ৰেডি থাকিব লাগিব যে আমাৰ ইয়াৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দি আমাৰ ষ্টপ লছ হিট কৰিব পাৰে, আমি তাৰ কাৰণেও ৰেডি থাকিব লাগিব। কাৰণ তেনেকুৱাও আমাৰ বহুতবাৰ হৈছে, টাৰ্গেটৰ ওচৰৰ পৰা বা কেতিয়াবা টাৰ্গেট হিট কৰিও আমাৰ ষ্টপ লছ যায়। আৰু যিসকল অলপ কনজাৰভেটিভ, তেওঁলোকে ডাঙৰ লছ ল'ব নিবিচাৰে, তেওঁলোকে কি কৰিব পাৰিলেহেঁতেন, তেওঁলোকে এটলিষ্ট এতিয়া ষ্টপ লছ দেখিব নতুন চুইং বনাইছিলে, প্ৰথম ষ্টপ লছ ধৰক ইয়ালৈকে ট্ৰেইল কৰিলে, এতিয়া যিহেতু নতুন ষ্ট্ৰং চুইং বনাইছে এইটো, তেওঁলোকে ষ্টপ লছটো ইয়ালৈকে ট্ৰেইল কৰিব পাৰে ইচ্ছা কৰিলে। তো ইয়ালৈকে যদি কোনোবাই ট্ৰেইল কৰে, তেওঁলোকৰ আৰু মানে ট্ৰেডটোত ডাঙৰ লছ হোৱাৰ চান্সেছ নাথাকে। কিন্তু মইতো আৰু 70 পইণ্টছে ষ্টপ লছ ৰাখিম, গতিকে মইতো ৱেইট কৰিম বাৰু। বেংক নিফটি ভাল কেণ্ডেল বনাই আছে, কিন্তু প্ৰিমিয়াম বঢ়া নাই। তো দেখিব বেংক নিফটিও ধুনীয়া কেণ্ডেল বনাই আছে, দুটা কেণ্ডেল বেক টু বেক ৰেড কেণ্ডেল ধুনীয়া বনাই আছে, আৰু ক্লজিং প্ৰাইজৰ তলতো আহিলে, কিন্তু দেখিব প্ৰফিট একেবাৰে নাবাঢ়িলে। যিটো আমাৰ প্ৰিভিয়াছ প্ৰফিটৰ হাই আছিলে ধৰি লওক 1041 কেণ্ডেলত, 1041 কেণ্ডেল দেখিব আমাৰ আছিলে এইটো, 1041 কেণ্ডেল আছিলে আমাৰ এইটো। ইয়াতে যিমান প্ৰফিট দেখাইছিলে মাৰ্কেট ইমান তললৈকে আহিলে, ইমান তললৈকে অহাৰ পিছতো দেখিব প্ৰিমিয়ামত প্ৰফিটটো একদম বঢ়া নাই, প্ৰিমিয়ামত ছেম টু ছেম প্ৰফিট দেখাইছে। গতিকে আজি আৰু ডাঙৰ টাৰ্গেটৰ এক্সপেক্টেশ্যন নৰখাই ভাল।
কিবাকৈ আমাৰ 70 পইণ্ট যদি টাৰ্গেট দিয়ে আমি ওলাই যাবলৈ ট্ৰাই কৰিম। নিফটি বাৰু ভালে কেণ্ডেল বনাই আছে। ইয়াতে যিটো কেণ্ডেল বনাই আছিলে এই ৰেড কেণ্ডেল দুটাত, এইটো ৰেড কেণ্ডেলে বনাই আছিলে, পিছত গ্ৰীণ কেণ্ডেললৈকে ক্লজিং হ'ল। এইটো কেণ্ডেলতো মোক লাগিছিলে যে টাৰ্গেট হিটেই হৈ গ'ল, আৰু টাৰ্গেট হিট হ'বও লাগিছিলে, কাৰণ ইয়াতে আমি দেখিছিলোঁ মোটামুটি 57 পইণ্টছ এইটো কেণ্ডেলত। তাৰপিছত ইমানখিনি ল' মাৰিছে তাকো স্পাইকত, গতিকে মোৰ 70 পইণ্টছটো ভাবিছিলোঁ যে ইয়াতে হিট হৈ গ'ল, কিন্তু ইয়াতেও আমাৰ 57 পইণ্টছে প্ৰফিট দেখাইছে। প্ৰফিটটো একেবাৰে বঢ়া নাই। অকল দেখিছোঁ বন্ধুসকল দেখিছে মই কৈছিলোঁৱে যে মাৰ্কেট আমি ক্লজিং প্ৰাইচ যেতিয়া ব্ৰেকডাউন দিব আমি ওলাই যাব ট্ৰাই কৰিম প্ৰফিট পালে। কেতিয়াবা কি হয়, ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দি মাৰ্কেটে কি কৰে 55,000 লেভেলৰ ব্ৰেকডাউন নিদিয়েও। মই এইটো অলৰেডি ডিছকাছো কৰিলোঁ, আৰু সেইটোৱে হ'ল মাৰ্কেট 55,000 লেভেললৈকে নাহিলে আৰু ইয়াৰ পৰা ৰিভাৰ্চেল দিয়া ষ্টাৰ্ট কৰিলে। কিন্তু আমাৰ দেখিব অলপৰ কাৰণে আমাৰ টাৰ্গেটৰ পৰা বাচি থাকিলে, টাৰ্গেটটো নাপালোঁ, গতিকে আমি হোল্ড কৰি আছোঁ। বন্ধুসকল টাইম হৈছে 11:57 আৰু দেখিব মাৰ্কেট আজি কিমান টাইম হৈ গ'ল। মাজতে মই ৰেকৰ্ডিং বন্ধ কৰি মই ৰেষ্টে লৈ আছিলোঁ, ষ্টপ লছ কাৰণ দিয়াই আছিলে। এতিয়া ফাইনেলি চাওক মানে আকৌ প্ৰফিটৰ ওচৰত আহিছে। এইবাৰ আমি যদি টাৰ্গেট দিয়ে আমি বুক কৰিব ট্ৰাই কৰিম। বন্ধুসকল দেখিব কিমানে টাফ মাৰ্কেট আজি। মাৰ্কেট টাফ মানে বহুত দেখিব। এতিয়া আমি অলমষ্ট 63 ধৰক 63 পইণ্টছ দেখিছোঁ। আমাক আৰু 7 পইণ্টছ লাগিছিলে, তো মাৰ্কেট দেখিব তাৰ পৰা আকৌ ৰিভাৰ্চেল দি আছে বাৰে বাৰে। আজি আমি বহুত টাইম হোল্ড কৰিব লগা হৈছে। বন্ধুসকল দেখিব মাৰ্কেটে একেবাৰে আমাৰ মানে পেচেঞ্চ লেভেল টেষ্ট কৰি আছে। এইটো লেভেলৰ পৰা মাৰ্কেট ওপৰলৈ গুচি গৈছিলে, আৰু একজেক্টলি সেই লেভেলৰ পৰা দেখিব মাৰ্কেট ওপৰত গৈছিলে। টাৰ্গেটটো দেখিব আমাক মাত্ৰ 7 পইণ্টছ লাগিছিলে, তো এই 7 পইণ্টছ আমাক মাৰ্কেটে দিব খোজা নাই। দেখিব এতিয়া আমাৰ আকৌ 63+ আমি প্ৰিমিয়াম কেপচাৰ কৰা নাই, মানে দেখিছোঁ এতিয়ালৈকে। হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 3:27, মাৰ্কেট ক্ল'জ হ'বলৈ আৰু 3 মিনিট সময় বাকী আছে। আৰু যদি চাবলৈ যায় আমাৰ ষ্টপ লছটো হিট নহ'ল বাৰু, তো আমি জাষ্ট ওলাই গ'লোঁ। আমাৰ আজি টাৰ্গেটো হিট নহ'ল, ষ্টপ লছো হিট নহ'ল, আৰু যিখিনি লছ আমি পালোঁ দেখিব আমাৰ য'ত এণ্ট্ৰি আছিলে মই আপোনালোক দেখাই দিওঁ। আমি য'ত এণ্ট্ৰি কৰিছিলোঁ এইটো লেভেলত ক'ৰবাত এণ্ট্ৰি কৰিছিলোঁ, আৰু মাৰ্কেট দেখিব তাৰ ওচৰে পাজৰে আছে। তো আমাৰ দেখিব 6 আৱাৰ্ছ আজি 6 ঘণ্টাতকৈ বেছি আমি আজি ট্ৰেডটো হোল্ড কৰিছোঁ। আমি ট্ৰেডটো লৈছিলোঁ কিমানত দেখাই আছোঁ আপোনালোকক। ট্ৰেডটো লৈছিলোঁ আমি 9:22 আৰু এক্সিট কৰিছোঁ 3:27। ক'ব গ'লে আমি 6 ঘণ্টা 5 মিনিট সময় আজি হোল্ড কৰিলোঁ। আৰু যদি আমাৰ ট্ৰেডটো চাব যায়, যদি আমি প্ৰিমিয়াম চাৰ্টত চাবলৈ যাওঁ, তো দেখিব ট্ৰেডটো আজি কেনেকুৱা মানে দিছে। আজি মাৰ্কেট পূৰা ছাইডৱেজ। প্ৰথমতে আমাৰ লছ দেখালে, লছ আমাৰ কিমানমান দেখালে, কমচে কম আমাক প্ৰথম লছ দেখাইছে দেখিব 39 পইণ্টছ, মানে 40 পইণ্টছ ধৰি লওক। 40 পইণ্টছ হ'লেও আমাৰ লছ হ'ব ধৰি লওক। 2800 টকা লছ দেখাইছে আমাৰ। 2800 টকা লছ দেখুৱাৰ পিছত মাৰ্কেট দেখিব আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত গৈছিলে। আমাৰ দেখিব মাৰ্কেটে দিছিলে অলমষ্ট 63 পইণ্টছ আমাৰ দিছিলে, তো দেখিব 63 পইণ্টছ আমাৰ টাৰ্গেট দিছিলে। ইয়াতে আমি অলমষ্ট 4,400+ আমি দেখিছোঁ, তো আমাৰ টাৰ্গেট থাকে 4,900ৰ ওপৰত। গতিকে আজি অলপৰ কাৰণে টাৰ্গেট মিছ হ'ল। তাৰপৰা দেখিব মাৰ্কেট আকৌ দিনটো দেখিব আকৌ ষ্টপ লছৰ ওচৰত আহিলে মাৰ্কেট। তো দেখিব মাৰ্কেট আকৌ ষ্টপ লছৰ ওচৰত আহিলে। ইয়াতেও চাগে 65 মান বা 60+ লছ দেখালে। লছ দেখাই দেখিব মাৰ্কেট কণ্টিনিউ ছাইডৱেজে হৈ আছিলে। মই ষ্টপ লছ লৈয়ে ৱেইট কৰি আছিলোঁ। এতিয়া যিহেতু মাৰ্কেটত টাইম নাই, মাৰ্কেট ক্লজিং হ'বই, আৰু সেইকাৰণে মই এক্সিট কৰি দিলোঁ। তো যিখিনি আজি লছ পোৱা গ'ল এইখিনি আমাৰ মাৰ্কেট ছাইডৱেজৰ কাৰণে হৈ গ'ল। তো যিটো ইমান 6 ঘণ্টাত বহুতখিনি ডিকে হৈ যায়, চ' ডিকেৰ কাৰণে আমাৰ অকণমান লছ হৈ গ'ল। কিন্তু আমি অলপমান যদি চাওক, আজিও যদি আমি এণ্ট্ৰিটো অলপ ভাল কৰিব পাৰিলোঁহেঁতেন, কিন্তু সেইটো আমি মাৰ্কেট শেষ হোৱাৰ পিছতহে আমি গম পাওঁ, মানে আমি অবজাৰ্ভ কৰিব পাৰোঁ। তো আমি যেতিয়া এণ্ট্ৰি লওঁ তেতিয়া আমাৰ এণ্ট্ৰিটো ভালেই লাগে। তো আজি দেখিব আমি এণ্ট্ৰি লোৱাৰ লগে লগে আমি ক'ৰবাত এইটো কেণ্ডেলত এণ্ট্ৰি লৈছিলোঁ, ইয়াতে এণ্ট্ৰি লৈছিলোঁ, আৰু কাৰেণ্টলি মাৰ্কেট দেখিব ইয়াতে চলি আছে। এইডাল লাইন দেখাই আছে, ইয়াতে মাৰ্কেট চলি আছে। তো আমি ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ। আমাৰ এণ্ট্ৰি যদি অকণমান আৰু ওপৰত হ'লহেঁতেন, ধৰি লওক এই কেণ্ডেলত হ'লহেঁতেন, নাইবা ধৰি লওক আমি ইয়াতে ক'ৰবাত যদি এণ্ট্ৰি পালোঁহেঁতেন, আমাৰ টাৰ্গেট হিট হৈ গ'লহেঁতেন। কিন্তু চাওক আমি যিটো মানে প্লেনিং কৰিছিলোঁ যে এই ল'টো ব্ৰেকডাউন দিলে আমাৰ টাৰ্গেট হিট হ'ব, লগতে 55,000 লেভেলটো ব্ৰেকডাউন দিলে আমাৰ টাৰ্গেট হিট হ'ব। ব্ৰেকডাউনৰ ওচৰত আহিলে, আৰু আমাৰ ক্লজিং প্ৰাইচ আজি দেখিব ক্লজিং প্ৰাইচটো ব্ৰেকডাউন দিয়ে মাৰ্কেট ওপৰত গুচি গ'ল। ছেকেণ্ড টাইম আকৌ আহিলে, আকৌ আহি ফালে ব্ৰেকডাউন দি মাৰ্কেট ওপৰত গুচি গ'ল। ওপৰত গৈ কণ্টিনিউ ছাইডৱেজ থাকি গ'ল মাৰ্কেট আজি। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।